সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সালসলনি সন্দৰ্ভত সংবাদমেল। কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে, কামৰূপ মহানগৰ জিলাৰ পৰা কৰ্তন হ'ল এখন জিলা পৰিষদ, অন্যহাতে নতুনকৈ অন্তৰ্ভুক্ত হ'ল আন এখন জিলা পৰিষদ। গাঁও পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ 22খনৰ ঠাইত 2খন হ্ৰাস হোৱাৰ লগতে 3খন আঞ্চলিক পঞ্চায়ত আৰু 6খন জিলা পৰিষদ থাকিব কামৰূপ মহানগৰ জিলাত। পূৰ্বৰ লাচিতগড় গাঁও পঞ্চায়ত এতিয়াৰে পৰা অন্তৰ্ভুক্ত হ'ব কামৰূপ গ্ৰাম্য জিলাত। অন্যহাতে পঞ্চায়তসমূহৰ সালসলনি সন্দৰ্ভত কাৰোবাৰ আপত্তি থাকিলে অভিযোগ দাখিল কৰিব পাৰিব অতিৰিক্ত উপায়ুক্তক। এই উপলক্ষে ডিমৰীয়া, চন্দ্ৰপুৰ আৰু ৰাণীৰ লগতে 21জনকৈ অতিৰিক্ত উপায়ুক্তক দায়িত্ব অৰ্পণ কৰিছে জিলা প্ৰশাসনে। আপোনালোকে হয়তো ভাবিব যে লাচিতগড়খন কিয় গ'ল বা পশ্চিম মায়ং কিয় গ'ল। পশ্চিম মায়ং এতিয়া জাগিৰোড সমষ্টিত সোমাই মৰিগাঁও জিলাত যাবগৈ, ঠিক তেনেকৈ লাচিতগাঁও কামৰূপ ৰুৰেলত যাবগৈ। এইটো এটা দিশ যে LACৰ লগত একে হ'ব লাগিব, বেলেগ এচিত থাকিব নোৱাৰে। সেইকাৰণে আমাৰ এতিয়া হ'ব কি, আমাৰ প্ৰথমতে আছিলে আমাৰ যিকেইখন লাচিতগড় আৰু পশ্চিম মায়ং GP এতিয়া আমাৰ পৰা গুচি যাব আৰু আমাৰ এতিয়া 20খন গাঁও পঞ্চায়ত থাকিব। 20খন গাঁও পঞ্চায়ত থাকিব, আঞ্চলিক পঞ্চায়ত 3খন থাকিব আমাৰ, আৰু জিলা পৰিষদ আমাৰ 6 আছিল, এতিয়াও 6 থাকিলে, কিন্তু তাৰে পশ্চিম মায়ং জিলা পৰিষদখন আমাৰ তাত নাথাকিব। কিন্তু আনহাতেদি ৰাণীত আমি অতিৰিক্ত জিলা ZP এখন পাম। আমি ৰাণী 20, 21, 22 এনেকৈ 3 দিন যিটো দিয়াচোন, তেতিয়া পাব্লিকৰ যদি কিবা অভিযোগ আছে বা কিবা তেওঁলোকৰ যদি আছে বা অনুষ্ঠানৰ যদি কাৰোবাৰ আপত্তি আছে বা কিবা যদি তেওঁলোকে ছাজেশ্যন দিব বিচাৰে, তেখেতসকলে দিব পাৰিব।